তো ৰুমতে আছিলো মোৰ ঘৰত ইয়াৰ পৰা 200 মিটাৰ মান আঁতৰত কিন্তু আহি পেলাই যেতিয়া দেখিছো যেটো চুকৰ পৰা জুই উঠিছে ঘৰৰ যেটো চুকৰ পৰা জুই উঠিছে এইখিনিতে আমাৰ মতে কাৰেণ্টৰ মিটাৰ আৰু কাৰেণ্টৰ সংযোগ আছিল বৰ্ড এটা আছিল আচ্ছা গতিকে অনুমান হেৰি হ'ব তানে কাৰেণ্টৰ শৰ্ট সাৰ্কিটে হ'ব লাগে আৰু যেটো অনুমান হৈছে এই চুকৰ পৰাই উঠিছিল জুইটো কি কি বস্তু আছে বস্তুটো এইটো আমাৰ পুৰণা ঘৰ এটাৰ ভাঙি পেলাই যিমান কাঠৰ কাঠ টিন এই এভৰিথিং ইয়াতে আছিল আৰু নতুন ঘৰ বনাওতে সম্ভৱত আজিৰ কাম কৰাৰ পিছতো 5 বস্তামান সিমেন্ট থাকিব লাগে নতুন এইখিনি ডাষ্টই আছে ইয়াতে আচ্ছা আৰু নতুন ঘৰ বনাওতে টুকটাক খা সামগ্ৰী ইত্যাদি আছিল আৰু কিমান টকাৰ অনুমান মোটামুটি 1.5 লাখ টকাৰ হ'ব আৰু 1,20,000 মানৰ হ'ব অনুমান আৰু দেই পুৰণা বস্তুটো পুৰা মাপো নাপাম কিমান টকাৰ বস্তু গল কিন্তু এই ঘৰটো খজাওতে মোৰ প্ৰাইটো পাই হিচাপ আছে 48,000 খৰচ কৰিছিল এই ঘৰটো যেটো ঘৰ জ্বলিছে ফায়াৰ ব্ৰিগেড আহিছে মোটামুটি তো আহি পেলাই হৈছে ৰাস্তা ঠেক এই অঞ্চলটোৰ তথাপি বহুত কষ্টৰে ঘুমাই পেলাই অলপ বাধাও পাইছিলে বাটত ৰাস্তা ঠেক বুলি সব আওকান কৰি তেওঁলোকে আহি গৈছে আহি পেলাই জতাজোৰ যে মই যি গল মোৰ তাতে মোৰ আক্ষেপ নাই ভগৱানৰ বস্তু ভগৱানে লৈ গৈছে কিন্তু ওচৰ চুবুৰীয়া কাৰোতে ক্ষতি নকৰিলে তাতে মই ঈশ্বৰৰ ওচৰত বহুত কৃতজ্ঞ তো ৰুমতে আছিলো মোৰ ঘৰত ইয়াৰ পৰা 200 মিটাৰ মান আঁতৰত কিন্তু আহি পেলাই যেতিয়া দেখিছো যেটো চুকৰ পৰা জুই উঠিছে ঘৰৰ যেটো চুকৰ পৰা জুই উঠিছে এইখিনিতে আমাৰ মতে কাৰেণ্টৰ মিটাৰ আৰু কাৰেণ্টৰ সংযোগ আছিল বৰ্ড এটা আছিল আচ্ছা গতিকে অনুমান হেৰি হ'ব তানে কাৰেণ্টৰ শৰ্ট সাৰ্কিটে হ'ব লাগে আৰু যেটো অনুমান হৈছে এই চুকৰ পৰাই উঠিছিল জুইটো কি কি বস্তু আছে বস্তুটো এইটো আমাৰ পুৰণা ঘৰ এটাৰ ভাঙি পেলাই যিমান কাঠৰ কাঠ টিন এই এভৰিথিং ইয়াতে আছিল আৰু নতুন ঘৰ বনাওতে সম্ভৱত আজিৰ কাম কৰাৰ পিছতো 5 বস্তামান সিমেন্ট থাকিব লাগে নতুন এইখিনি ডাষ্টই আছে ইয়াতে আচ্ছা আৰু নতুন ঘৰ বনাওতে টুকটাক খা সামগ্ৰী ইত্যাদি আছিল আৰু কিমান টকাৰ অনুমান মোটামুটি 1.5 লাখ টকাৰ হ'ব আৰু 1,20,000 মানৰ হ'ব অনুমান আৰু দেই পুৰণা বস্তুটো পুৰা মাপো নাপাম কিমান টকাৰ বস্তু গল কিন্তু এই ঘৰটো খজাওতে মোৰ প্ৰাইটো পাই হিচাপ আছে 48,000 খৰচ কৰিছিল এই ঘৰটো যেটো ঘৰ জ্বলিছে ফায়াৰ ব্ৰিগেড আহিছে মোটামুটি তো আহি পেলাই হৈছে ৰাস্তা ঠেক এই অঞ্চলটোৰ তথাপি বহুত কষ্টৰে ঘুমাই পেলাই অলপ বাধাও পাইছিলে বাটত ৰাস্তা ঠেক বুলি সব আওকান কৰি তেওঁলোকে আহি গৈছে আহি পেলাই জতাজোৰ যে মই যি গল মোৰ তাতে মোৰ আক্ষেপ নাই ভগৱানৰ বস্তু ভগৱানে লৈ গৈছে কিন্তু ওচৰ চুবুৰীয়া কাৰোতে ক্ষতি নকৰিলে তাতে মই ঈশ্বৰৰ ওচৰত বহুত কৃতজ্ঞ তো ৰুমতে আছিলো মোৰ ঘৰত ইয়াৰ পৰা 200 মিটাৰ মান আঁতৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত